Hello dear student, welcome back to my channel Rays of Hope. So আজিৰ ভিডিঅ'ত মই quickly আপোনালোকক আপডেট দিব বিচাৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট যিহেতু ওলাইছে অলৰেডি আৰু আমাৰ যি ৰিজাল্ট ওলাইছে সেইখন আমাক প্ৰভিঞ্চিয়েল লিষ্ট মেৰিট লিষ্ট বুলি দিয়া আছে আৰু আমাক নটিচ দিছে কলেজসমূহে কি যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ ফাইনেল মেৰিট লিষ্টখন যেতিয়া ওলাই যাব তাৰ বেচিছতে ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু সেইটো ৰেংক লিষ্টেই ফাইনেল ৰেংক লিষ্ট বুলি ধৰা হ'ব বুলি কোৱা হৈছে। চ' প্ৰভিঞ্চিয়েল মেৰিট লিষ্ট আৰু ফাইনেল মেৰিট লিষ্ট কি হয়? চ' প্ৰভিঞ্চিয়েল মেৰিট লিষ্টৰ যেতিয়া ৰিজাল্ট আহে তেতিয়া তাৰপিছত বহুত কিছুমান কেণ্ডিডেট থাকে তেওঁলোক নিজৰ ৰিজাল্ট লৈ ছেটিছফাইড নহয়। চ' তেওঁলোকৰ কিবা ডাউট থাকে, চ' তেওঁলোকে আকৌ পেপাৰ চেক কৰাব পাৰে। চ' সেইটো OMR চেক কৰোৱা হয়। তাৰপিছত আকৌ যি ৰিজাল্টটো ওলায় সেইটোক আকৌ চেক কৰালে কেতিয়াবা কাৰোবাৰ যদি সঁচাকৈ ভুল হয় তেতিয়াহ'লে মাৰ্কছটো তেওঁৰ বাঢ়িব বা কমিব পাৰে, তেতিয়া আকৌ ৰেংক লিষ্টটো আপডেট হৈ যায়। চ' সেইকাৰণে কোৱা হয় যে প্ৰথমতে প্ৰভিঞ্চিয়েল মেৰিট লিষ্ট ওলায়, তাৰপিছত ফাইনেল মেৰিট লিষ্টখন ওলায়। চ' ফাইনেল মেৰিট লিষ্টখন দিবই। চ' তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত যাৰ যি ৰেংক থাকিব সেইটো ৰেংকে কনচিডাৰ কৰা হ'ব। চ' সেইটোৰ কাৰণে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ সিদিনাখন এফিলিয়েটেড টোটেল এবাৰ 36খন কলেজ আছে, যিহেতু ইয়াৰ পৰা 3খন কলেজ ওলাই এতিয়া ভট্টদেৱ ইউনিভাৰ্চিটিৰ আণ্ডাৰ হৈ গৈছে। চ' গোটেইখিনি কলেজৰ লিষ্ট মই আগতেও দিছোঁ, নেক্সট মোৰ আগৰ ভিডিঅ'ত দিছোঁ আৰু হ'লেও যিটো ৰিচেণ্ট ওলাইছে সেইখনো মই এইটো ভিডিঅ'ত দেখাই দিম আপোনালোকক আৰু তাৰ PDF যদি লাগে মই ডেছক্ৰিপশ্যন বক্সত আপলোড কৰি দিম, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু নেক্সট কেইখনমান গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজেছ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট কলেজে তেওঁলোকে ন'টিচ দিছে এডমিশ্যন ৰিগাৰ্ডিং। চ' এডমিশ্যন সেই ন'টিচবিলাকত দিয়া হৈছে যায়গে নাহি লিখেংগে। চ' চিটি মংগলদৈ এইখন গভৰ্ণমেণ্ট কলেজ হয়, ইয়াত 50টা ছিট আছে। চ' ইয়াৰ ন'টিচ দিছে আপোনালোকক। ন'টিচটো জাষ্ট মোবাইলৰ পৰা পঢ়ি দি আছোঁ আৰু মই মোৰ হোৱাটছএপ চেনেল যোনটো আছে মই তাত অলৰেডি শ্বেয়াৰ কৰিছোঁ। চ' ইয়াত আছে, এইটো দিছে, ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দ্য এডমিশ্যন অফ BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফ্ৰেছ কেণ্ডিডেটৰ কথা কৈছে ইয়াত, ডেপুটেড টিচাৰ্ছৰ নাই কোৱা। এডমিশ্যন ফৰ্ম দিয়া হ'ব ইয়াত 4 আগষ্টৰ পৰা দিব 10 আগষ্টলৈকে। আপোনালোকক 6 দিনৰ সময় দিয়া হৈছে আৰু টাইমটো হৈছে 11 AM to 3 PM। ৰাতিপুৱা 11টা বজাত ফৰ্ম দিয়া ষ্টাৰ্ট কৰিব, কেতিয়ালৈকে দিব টিল 3 PM। তাৰপিছত গ'লে আপোনালোকে ফৰ্ম নাপাব। চ' সিদিনাখন এটা এমাউণ্ট নিব লাগিব, সেই এমাউণ্টটো দিয়া হৈছে 200 ৰুপিজ আপোনালোকে লৈ যাব। 200 দিলে আপোনালোকে এখন ফৰ্ম পাব আৰু কলেজৰ প্ৰস্পেক্টাছ পাব, সেইখন লৈ আনি পেলাই তাৰপিছত আকৌ কি হৈছে ফৰ্ম আপোনালোকে ছাবমিশ্যন ডেট দিছে 7 আগষ্ট to 12 আগষ্ট। চ' 7 আগষ্টৰ পৰা 12 আগষ্টলৈকে আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। টাইমিং একেই 11 AM to 3 PM। এডমিশ্যনৰ ডেটো ডিফাইড লেটাৰ অন দ্য কলেজ ৱেবছাইট। চ' কলেজৰ ৱেবছাইটত দিয়া আছে নটিচত। চ' কলেজৰ ৱেবছাইটত আপোনালোকৰ এডমিশ্যন ডেট অফ এডমিশ্যন দেন শ্বৰ্ট লিষ্ট কেণ্ডিডেটৰ শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰো নাম তেনেকৈ আহি যাব। তো আপোনালোকে ৱেবছাইটতো চাব পাৰিব বা কলেজ গৈও ন'টিচ বৰ্ডত চাব পাৰিব। চ' কলেজ গৈ যাব নালাগে, ইমান ৱেবছাইটত চালেই হ'ল বা যেতিয়া ওলাব মইতো দিয়ে দিম আপোনালোকক। চ' এইখন আছিলে আমাৰ চিটি মংগলদৈ। নেক্সট ওলাইছে নাজিৰ আজমল মেম'ৰিয়েল কলেজ অফ এডুকেশ্যন হোজাই। চ' এইটো NCTE ৰেকগনাইজড হয়। চ' ইয়াৰ আপোনালোকক দিছে এডমিশ্যনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ইয়াত দিছে। চ' এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আপোনালোকে অনলাইন কৰিব পাৰে, অ'কে। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ফিটো হৈছে 600 আৰু ইয়াত 100টা ছিট আছে আৰু লগতে এইখন এখন প্ৰাইভেট ইনষ্টিটিউট। চ' এইখনত ওলাইছে ন'টিচ আৰু ন'টিচ ওলাইছে আমাৰ গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰা, য'ত 100টা ছিট কেপাচিটি আছে। চ' ইয়াৰো ওলাইছে ৰিজাৰ্ভেশ্যন কেটেগৰীৰ দিছে ইয়াত। যদি আপোনালোকৰ মাৰ্কছ জেনেৰেল কেটেগৰীসকলে যদি 80ৰ ওপৰৰ মাৰ্কছ পাইছে তেওঁলোকো এলিজিবল হয় এপ্লাই কৰিবলৈ, আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোক যদি 60 মাৰ্কছ পাইছে তো তেওঁলোক এলিজিবল হয় ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু এইটো নহয় কি 80 বা 60ৰ ওপৰৰ মাৰ্কছ পাইছেতো তেনেকৈ ছিট পাব, সেইটো নহয়। বিকজ এইবাৰতো ৰিজাল্ট বহুত সাংঘাতিক ৰিজাল্ট ওলাইছে। চ' 300 বা 200 আপেই ৰিজাল্ট মেৰিটবিলাক যাব প্ৰথম মেৰিট লিষ্টৰ কাৰণে। চ' ন'টিচখনত আমাক দি দিয়া হৈছে ৰিজাৰ্ভেশ্যন কেটেগৰীসকলৰ কাৰণে কিমান % ছিট ৰিজাৰ্ভ আছে। চ' OBC MOBCৰ আছে 27%, SCৰ কেটেগৰীৰ কাৰণে 7%, ST প্লেইনৰ কাৰণে 10%, ST হিলছ 5% এণ্ড PWD
PWD 3% and EWS 10%. নটিছখনত এতিয়ালৈকে দিয়া নাই কেতিয়াবা ফৰ্ম ওলাব ফৰ্মৰ কথা জাষ্ট এনেকৈ কৈ দিছে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল মেৰিট লিষ্টখন ওলাই যাব বা ৰেংক লিষ্ট যিটো আপোনালোকৰ প্ৰভিজনখন ওলাই গৈছে অলৰেডি তাৰপিছতে আপোনালোকক ফৰ্ম ইছ্যু কৰা হ'ব কলেজৰ পৰা অফলাইন হ'ব আপোনালোকে কলেজ গৈ পেলাই ফৰ্ম আনিব লাগিব চ' ইয়াৰ এমাউণ্টটো আমাক এইখনত দি দিয়া নাই এতিয়ালৈকে দিব আৰু এখন নটিছ যেতিয়া ফাইনেল মেৰিট লিষ্টখন ওলাই যাব তেতিয়া আকৌ নটিছ দিব কিমান ফৰ্ম ফি হ'ব চ' আৰু কেই তাৰিখে দিব সেইটোও দি দিব তেতিয়া আৰু ইয়াত আমাক এটা দিয়া আছে ফাৰ্ষ্ট semester classes for B.Ed program of 26-27 session shall commence from 10 August 2026. So, আপোনালোকৰ 10 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব চ' 10 আগষ্টৰ আগলৈকে আপোনালোকৰ গোটেইখিনি এডমিশ্যনৰ প্ৰচেছ যি আছে কমপ্লিট হৈ যাব নেক্সট কলেজ আছে আমাৰ বৰপেটা BT কলেজ চ' এইখন এখন প্ৰাইভেট ইনষ্টিটিউট আৰু এইখনো NCTE ৰেকগনাইজড এখন প্ৰাইভেট B.Ed কলেজ হয় চ' ইয়াৰো দিয়া আছে নটিছ দিছে নটিছটো দিছে আমাৰ 29 তাৰিখে মানে যোৱাকালি নটিছ দিছিলে চ' এডমিশ্যন প্ৰচেছ অফ B.Ed program for the session 26-27 will be started only after the publication of final merit list of GOBS CET 2026 চ' এইটোৱে যেতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব তেতিয়াই অনলাইন তেতিয়া ইয়াৰ ফৰ্মবিলাক দিয়া হ'ব বুলি কৈছে therefore all aspirant candidate may visit college ৱেবছাইটত ভিজিট কৰিব পাৰি আৰু বা ফৰ্ম আমি অনলাইনো এপ্লাই কৰিব পাৰিম চ' এইখন আছিলে ইয়াতো আপোনাৰ 100টা চিট কেপাচিটি আছে চ' বৰপেটা ডিষ্ট্ৰিক্টৰ সকলে বা ওচৰৰ পাজৰৰ ডিষ্ট্ৰিক্টসকলে এইখন কলেজত এপ্লাই কৰিব পাৰিব বাট এইখন এখন প্ৰাইভেট ইনষ্টিটিউট নেক্সট আৰু এইটো ওলাইছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন চ' ইয়াৰো আমাৰ আহিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্ট্ৰেশ্যন ইজ গয়িং ফৰ B.Ed এডমিশ্যন টু 26-28 বুলি কেনে আহিছে চ' ইয়াত আপোনালোকে গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বৰ্তমানলৈকে এইকেইখন কলেজৰ আপোনালোকৰ নটিছ দিছে কিন্তু ফৰ্ম দিয়া নাই এতিয়ালৈকে জাষ্ট কৈছে ফৰ্মটো তেওঁলোকে কেতিয়াবা দিব আৰু এখন কলেজৰ মই গৈ আহিলোঁ তেওঁলোকে ফৰ্মৰ ডেটো দি দিছে দেন ছাবমিশ্যন ডেটো দিছে এডমিশ্যন ডেটৰ এডমিশ্যনটো এনাউন্স হ'ব বুলি সেইটো কৈছে চ' ৱেবছাইটবিলাক চেক কৰি থাকিব নহ'লে মইতো আপডেট দি থাকিম মোৰ গ্ৰুপত বা মোৰ ইউটিউব চেনেলতো চ' ফ'ল' কৰি ল'ব আৰু নগাঁও যিখন গভৰ্ণমেণ্ট কলেজ আছে B.Edৰ নামটো অলপ মনত পৰা নাই মোৰ চ' সেইখন কলেজত এবাৰ ফুল গোটেইখিনি 50টা চিট চ' 50টা চিটেই নগাঁৱৰ গভৰ্ণমেণ্ট কলেজৰ 50টা চিটেই এবাৰ ডেপুটেড টিচাৰ্ছক দিয়া হৈছে চ' তাত এপ্লাই কৰি লাভ নাই নকৰিব এনেও আৰু নল'বও চাগে তাত ফৰ্মো নিদিব চ' বাকী যিকেইখন গভৰ্ণমেণ্ট কলেজ আছে চবত এপ্লাই কৰি ল'ব কিছুমানত অনলাইনো হ'ব কিছুমানত অফলাইনো হ'ব চ' সেইটো মই আপডেট দি থাকিম আৰু ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যনত ৰেজিষ্ট্ৰেশ্যন হৈ আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নেক্সট মই যেতিয়াই ফাইনেল মেৰিট লিষ্ট আহি যাব তেতিয়া মই আকৌ আপোনালোকক আপডেট দি দিম তেতিয়াই যি কলেজৰ নটিফিকেশ্যন আহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' এয়াই আছিলে আজিৰ কাৰণে Thank you so much for watching my videos. Stay happy and stay healthy.